কৰ্মচাৰীসকলক আমি দৰমহা দিবলৈ সুযোগ পাইছোঁ। ঠিক তেনেকুৱাকৈ যে এই 2 মাহত ইলেক্ট্ৰিচিটি বিলৰ কাৰণে, কাৰণ ইলেক্ট্ৰিচিটি নিপকয় হওক বা NHPC হওক, তেওঁলোকক প্ৰায় 6,000 কোটি টকা 2 মাহত দিব লাগে। আৰু এই 6,000 কোটি টকা যিহেতু এই সময়ত লকডাউনৰ সময়ত মানুহ যিহেতু বিল দিব পৰা নাছিলে, আৰু বিল দিব নোৱাৰাৰ কাৰণে আজি তেওঁলোকে এটা সিদ্ধান্ত লৈছিলে যে 1 জুনৰ পৰা যে অসম ক্ৰমাগতভাৱে অন্ধকাৰৰ পিনে আগবাঢ়িলেহেঁতেন। কিন্তু সেই ব্যৱস্থা আজি কেন্দ্ৰীয় চৰকাৰৰ 20 লাখ কোটি টকাৰ সুযোগ গ্ৰহণ কৰি পেলাই আজি অন্তত আমি সেই অন্ধকাৰ দিন, আজি 1 জুনৰ পৰা যি অন্ধকাৰ হ'বলৈ লোড শ্বেডিং হৈ পেলাই ক্ৰমাগতভাৱে এই টকাটো 6,000 কোটি টকাটো তেওঁলোকে যদি নাপালেহেঁতেন তেতিয়া লোড শ্বেডিং হ'লহেঁতেন আৰু অসম কিন্তু অন্ধকাৰৰ পিনে গতি কৰিলেহেঁতেন। মানুহে এইবোৰ বিশ্লেষণ কৰা নাই যে 20 লাখ কোটি টকাৰ ফলত আমি কি সুবিধা পাইছোঁ। আজি যে অসম যে অন্ধকাৰত যে পৰা নাই, সেইটা সুবৰ্ণ এটা সুযোগ লাভ কৰিছোঁ মাননীয় মৰিজ ডাঙৰীয়াৰ বাবে। ঠিক তেনেকুৱাকৈ আমি যি নাবাৰ্ডক যি ৰিফাইনেন্স কৰাৰ ব্যৱস্থা কৰিছে, নাবাৰ্ডক ৰিফাইনেন্স কৰি ব্যৱস্থা কৰি পেলাই প্ৰায় 53,000 কোটি টকাৰ ৰিফাইনেন্সৰ ব্যৱস্থা কৰাৰ ফলস্বৰূপে অসমত থকা আমাৰ যিসমূহ নিজস্ব বেংক, এপেক্স বেংকে হওক বা গাঁৱলীয়া বেংকসমূহ হওক, সেই গাঁৱলীয়া বেংকসমূহে নাবাৰ্ডৰ পৰা অধিক টকা ল'ব পাৰিব। আৰু অধিক টকা লোৱাৰ পিছত আমাৰ অসমৰ জনগণ, ব্যৱসায় হওক বা কৃষকেই হওক বা আত্মসহায়ক গোটেই হওক, সেই সুবিধাখিনি আমাৰ নাবাৰ্ডৰ জৰিয়তে, এপেক্স বেংকৰ জৰিয়তে, গাঁৱলীয়া বেংকৰ জৰিয়তে ল'ব পাৰিব। অৰ্থাৎ অসমৰ জনগণে ৰিফাইনেন্সৰ জৰিয়তে 6,000 কোটি টকালৈ ৰিফাইনেন্স কৰাৰ ফলস্বৰূপে আমাৰ যিসমূহ এস্কাৰ বেংককে আদি কৰি যিসমূহ বেংক আছে সেইটো এতিয়া নতুনকৈ পুনৰুজ্জীৱিত হোৱাৰ এটা সুবিধা আহি পৰিছেগৈ। গতিকে এইবোৰৰ উপৰিও আমি দেখিছোঁ এই MGNREGAৰ ক্ষেত্ৰত, MGNREGAৰ ক্ষেত্ৰত আজি এই চৰকাৰখনে যিটো ব্যৱস্থা কৰিলে 182 টকা আগতে মজুৰি আছিলে, এই 182 টকা মজুৰি যাতে মানুহে যাতে কাম কৰি পেলাই অধিক যাতে আয় কৰিব পাৰে তাৰ কাৰণে 202 টকা ব্যৱস্থা কৰিলে। ইয়াৰ উপৰিও যে ইণ্ডিভিজুৱেল বেনিফিট স্কিম MGNREGAৰ জৰিয়তে, IBS স্কিমৰ জৰিয়তে বিভিন্ন ধৰণৰ ৱেজৰ জৰিয়তে আৰু সৰ্বোচ্চ 75,000 টকালৈ এজন ব্যক্তিয়ে, যিকোনো গাঁৱৰ এজন ব্যক্তিয়ে যদি তেওঁ যদি ভাবে তেওঁ এটা ফিচাৰী খান্দো বুলি, তেওঁ 2 দিন পিছতে প্লেন এষ্টিমেট বনাই পেলাই পঞ্চায়তৰ জৰিয়তে যদি ব্লকৰ জৰিয়তে তেওঁ প্ৰেৰণ কৰে, তেনেকুৱাকৈ তেওঁলোকে নিজাববীয়াকৈ সুবিধা লাভ কৰিব পাৰিব। আনকি আজি কিছুদিন আগতে আমাৰ কলিয়াবৰ সমষ্টিত 1000 ব্যক্তিয়ে, তেনেকুৱাকৈ 1000 ব্যক্তিয়ে পুখুৰী খান্দাৰ সিদ্ধান্ত লৈছে, যাৰ ফলস্বৰূপে তেওঁলোকে উইদাউট মেটেৰিয়েলছ নোহোৱাকৈ অকল নিজস্বভাৱে কাম কৰি পেলাই 70-75,000 টকা ইণ্ডিভিজুৱেল বেনিফিট স্কিম MGNREGAৰ জৰিয়তে ল'বলৈ সক্ষম হৈছেগৈ। ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ ধনজন আঁচনিৰ জৰিয়তে, ধনজন আঁচনিৰ যেতিয়া বেংকৰ একাউণ্ট খুলিছে আৰু সেই বেংকৰ একাউণ্ট খোলাৰ সময়ত বহুতে ইটিকিং কৰিছিলে, বহুতে বিভ্ৰান্ত কৰিছিলে যে দুখীয়া মহিলাসকলৰ এই বেংকৰ একাউণ্ট খুলি পেলাই ইয়াত সংগ্ৰহিত কোটি হাজাৰ কোটি টকা নি পেলাই বিভিন্ন ধৰণৰ উদ্যোগত ব্যৱহাৰ কৰিব, যাৰ কাৰণে এনেকুৱা ধৰণৰ ধনজন একাউণ্টৰ ব্যৱস্থা কৰা বুলি বিৰোধী দলে কৈছিলে। কিন্তু সেই ধনজন একাউণ্টত যোনে যি টকা ৰাখিছে সেই টকাৰ উপৰিঞ্চি সুদ দিয়াৰ উপৰিও এই লকডাউনৰ সময়ত 500 টকাকৈ সেই মহিলাসকলক দি পেলাই যি কল্যাণ কৰিলে, আৰু সেই মহিলাসকলক প্ৰায় অসমৰ 1 কোটি মহিলাই যিহেতু প্ৰতি মাহত 500কৈ আৰু 3 মাহত যিহেতু 1500 টকা, অৰ্থাৎ অসমৰ মহিলাই 1500 কোটি টকা এই পেকেজৰ জৰিয়তে 1500 কোটি টকা অসমে পাবলৈ সক্ষম হ'ল। অনুৰূপভাৱে আমি উজ্জ্বলা আঁচনিৰ জৰিয়তে এই লকডাউনৰ সময়ত আমি 700 টকাকৈ 3টাকৈ গেছ চিলিণ্ডাৰ ফ্ৰী দিলোগৈ। অৰ্থাৎ 700 টকাকৈ গেছ চিলিণ্ডাৰ ফ্ৰী দিয়াৰ পিছত 2100 টকাকৈ প্ৰত্যেক মহিলাই এইটো পোৱাৰ সুযোগ গ্ৰহণ কৰিলে। আৰু তেনেকুৱাকৈ অসমত থকা 35 লাখ তেনেকুৱাকৈ মহিলা আছে, মহিলাৰ যাৰ নেকি উজ্জ্বলা আঁচনিৰ স্কিম আছেগৈ, আৰু যাৰ ফলস্বৰূপে অসমৰ মহিলাসকলে গেছৰ বাবদ, উজ্জ্বলা আঁচনিৰ বাবদ 800 কোটি টকা পাবলৈ তেওঁলোকে সক্ষম হৈছেগৈ। তাৰপিছত আমি দেখিছোঁ যে অল্ড এজ স্কিমৰ জৰিয়তে 1000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেনেকুৱাকৈ প্ৰায় বৃদ্ধ ব্যক্তি অসমত আছে 8,50,000, আৰু 8,50,000ক 1000কৈ টকা দিয়াৰ ফলত আমি দেখিছোঁ যে 85 কোটি টকা
অসমৰ ৰাইজে লাভৱান হ'বগৈ ঠিক তেনেকুৱাকৈ সংগঠিত শ্ৰমিক অসংগঠিত শ্ৰমিককো যি আৰ্থিকভাৱে যি সকাহ দিয়াৰ ব্যৱস্থা কৰিলে চৰকাৰখনে আৰু তাৰ ফলস্বৰূপে আমি যি দেখিছোঁ সেই টকাটো এইটো আহি পোৱা নাই কিন্তু 20 লাখ কোটি টকা পেকেজত লিষ্টেড হৈছেগৈ আৰু সেইটোৰ জৰিয়তে 200 কোটি টকা আমাৰ অসমৰ সংগঠিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকে লাভ কৰিব এনেকুৱাকৈ দেখিছোঁ যে MSME স্কিমতে হওক বা যিসকলে ক্ষুদ্ৰ ব্যৱসায় হওক বা কৃষকৰ যি কিষাণ ক্ৰেডিট কাৰ্ডৰ যি ব্যৱস্থা কৰিলে লোনৰ ক্ষেত্ৰত যি পৰিমাণ বৃদ্ধি কৰিলে এনেকুৱাকৈ আমি দেখিছোঁ যে অসমে আত্মনিৰ্ভৰ ভাৰতৰ যি স্কিম সেই স্কিমৰ জৰিয়তে আমি 10,000 কোটি টকাতকৈ বেছি আমি লাভ কৰি পেলাই বা ইতিমধ্যে লাভ কৰিছোঁ তাৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসম আমি গঢ়িব পাৰিম সেইকাৰণে আমাৰ দুইখন চৰকাৰে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম এক আমি আঁচনিৰ জৰিয়তে আগন্তুক দিনত আমি পুনৰ ৰাইজক আমি সেৱা কৰিবলৈ আমি ইচ্ছা কৰিছোঁ আৰু সেই বিশেষ ব্যৱস্থা হৈছে কি যে আমি ডিজিটেল এৱাৰনেছ বা ডিজিটেল কেম্পেইন আমি ডিজিটেলি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ব্যক্তিগতভাৱে সম্পৰ্ক স্থাপন কৰিব দুগৰাকীকৈ ব্যক্তিয়ে 50 লাখ মানুহক সেইটো বেলেগ আৰু ডিজিটেলি সম্পৰ্ক আমি স্থাপন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ ডিজিটেলি সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত কি কৰিছোঁ আমি প্ৰতিটো যি বুথ আছে আমাৰ 25,000 বুথ আছে সেই বুথত আমি হোৱাটছআপ গ্ৰুপ আমি খোলাৰ সিদ্ধান্ত লৈছোঁ প্ৰতিটো বুথত আমি দুটাকৈ হোৱাটছআপ গ্ৰুপ আমি খুলিমগৈ এটা থাকিব আমাৰ যুৱ মৰ্চাৰ হোৱাটছআপ গ্ৰুপ আৰু এটা থাকিব সেই বুথত থকা অকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বুলি নহয় সেই বুথত থকা যিসকল ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক বিশ্বাস কৰে যিসকলে মোদী চৰকাৰখনক ভাল পায় যিসকলে সোণোৱাল চৰকাৰখনক ভাল পায় সেইসকলৰ ব্যক্তিক লৈ পেলাই আমি প্ৰতিটো বুথত আমাৰ 25,000 বুথত আমি দুটাকৈ হোৱাটছআপ গ্ৰুপ গঠন কৰি পেলাই আমাৰ যিখিনি কথা চৰকাৰৰ যিখিনি কথা দলৰ যিখিনি কথা আমি ডিজিটেলি একেবাৰে গাঁৱৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ ডিজিটেলি দ্বিতীয় সিদ্ধান্ত আমি লৈছোঁ যে আমি অসমত 6খন আমি সভা কৰিম আমি সেই 6খন সভা হৈছে আমাৰ ভাৰ্চুৱেল ৰেলীটো এটা নতুন কনচেপ্ট এই নতুন কনচেপ্টটো হৈছে কি ভাৰ্চুৱেল ৰেলী কৰিম আমি এখন ডিব্ৰুগড়ত কৰিমগৈ এখন বৰাক ভেলীত কৰিমগৈ আমি নৰ্দাৰ্ণ উত্তৰ অসমত 2খন কৰিমগৈ এখন গুৱাহাটীত কৰিমগৈ এখন আমি হয় বৰপেটা বা বঙাইগাঁৱত কৰিমগৈ এনেকুৱাকৈ সৰ্বমুঠ আমি 6খন ভাৰ্চুৱেল ৰেলী কৰাৰ সিদ্ধান্ত লৈছোঁ ভাৰ্চুৱেল ৰেলীটো হৈছে কি যে তাত কোনো ধৰণৰ জনসাধাৰণ নাথাকিব তাত অকল মিডিয়াৰ মানুহ থাকিব তাত মঞ্চ থাকিব এইখন যেনেকুৱাকৈ মঞ্চ সেই মঞ্চ থাকিব সভা পৰিচালনা কৰা ছিষ্টেম একেই থাকিব কিন্তু সন্মুখত দেখি ৰাইজ নাথাকে কিন্তু আমাৰ এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আৰু আমি জুমৰ জৰিয়তে আমি ফেচবুক লাইভ কৰাৰ ব্যৱস্থা কৰিছোঁ যাতে প্ৰতিটো আমি সভাত যাতে আমাৰ ফেচবুক লাইভৰ জৰিয়তে কিমান লক্ষাধিক মানুহে চায় সেইটো আমি এতিয়া গম নাপাম পিছতে গম পাম কিন্তু লগত জুমৰ জৰিয়তেও যাতে আমি আমাৰ চৰকাৰখনৰ কথাখিনি যাতে আমি ক'ব পাৰোঁ তাৰ কাৰণে 6খন ভাৰ্চুৱেল ৰেলী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই ভাৰ্চুৱেল ৰেলী আগন্তুক দিনত আমাৰ 39খন যি সাংগঠনিক জিলা আছে সেই সাংগঠনিক জিলাটো আমি কৰাৰ সিদ্ধান্ত লৈছোঁ ইয়াৰ লগে লগে আমি 390টা যি মণ্ডল সমিতি আছে সেই মণ্ডল সমিতিৰ লগতো আমি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ লগতো আমি তেনেকুৱাকৈ সভা কৰাৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আমি আমাৰ বিধায়কসকলৰ লগত সাংসদসকলৰ লগত জিলা সভাপতি জিলা সাধাৰণ সম্পাদকৰ লগত মণ্ডলৰ সভাপতিসকলৰ লগত মণ্ডলৰ সাধাৰণ সম্পাদকসকলৰ লগত ইতিমধ্যে আমি IT চেলৰ জৰিয়তে ইতিমধ্যে কেইবাখনো ভিডিঅ' কনফাৰেন্স কৰিছোঁ অৰ্থাৎ আমি আগন্তুক প্ৰায় 3টা মাহৰ কাৰণে আমি ডিজিটেলি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত সম্পৰ্ক স্থাপন কৰি পেলাই দলৰ যিখিনি আমাৰ কাম কাজ সেইখিনি কৰাৰ উপৰিও আমাৰ যি চৰকাৰৰ যি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ যি উপলব্ধি আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম শীৰ্ষক যি শ্লোগান সেই শ্লোগানৰ জৰিয়তে আগন্তুক দিনত আমাৰ কথাখিনি অৱগত কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ND24